খানাপাৰা ভেটেনেৰী খেলপথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। ৩ তাৰিখে সন্ধিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু ৪ তাৰিখে অসমৰ ১১,০০০ কোটি টকাতকৈ বেছি টকাৰ কেইবাটাও প্ৰকল্প অসমবাসীৰ কাৰণে শিলান্যাস কৰিব বা শুভ উদ্বোধন কৰিব। গতিকে এয়া আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ বিষয় আৰু সেই সভাত আমাৰ দলীয় সতীৰ্থসকল যাবলৈ উৎসুক হৈ আছে, সকলোৱে উৎসাহিত হৈ আছে আৰু আমি সকলোৱে ইয়াত লগ হ'লোঁ যে আমি সেই সভাখনত কেনেকৈ যাম, কি ধৰণে আমাৰ ব্যৱস্থা হ'ব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এয়া প্ৰথম ভ্ৰমণ। আমাৰ কাৰণে সৌভাগ্য যে তেনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ শ্ৰীমুখেৰে আমি সেই ধৰণৰ বাণী শুনিব পাম। সকলো কাৰ্যকৰ্তাই সেই উৎসাহেৰে আছে আৰু সেই সম্পৰ্কে আজি আলোচনা কৰিলোঁ আৰু আমাৰ দল, আমাৰ মিত্ৰ দল ৰাভা হাছান স্বায়ত্ত শাসিত পৰিষদৰ CMO আছে, আমাৰ যিসকল দলীয় মঞ্চত আমি একেলগে কাম কৰোঁ, আমাৰ মিত্ৰ দল হিচাপে সকলোৱে এইখন চৰকাৰী সভা আৰু চৰকাৰৰ উন্নয়নৰ কামত আমি সকলোৱে যাতে সাক্ষী হ'ব পাৰোঁ সেইকাৰণে যাম। কাৰণ এই কাৰ্যসূচীতে কামাখ্যা মন্দিৰৰ কৰিডৰ হ'ব, নেহেৰু ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ হ'ব, আৰু এখন চন্দ্ৰপুৰত ষ্টেডিয়াম হ'ব, বহু ৰাস্তাৰ কাম হ'ব। এটা আমাৰ কাৰণে অত্যন্ত ভাল দিন। সেই দিনটোৰ আমি সাক্ষী হ'ব। কেনেকৈ গোৱালপাৰাৰ দুধনৈবাসী, ৱেষ্ট গোৱালপাৰাবাসী বা জলেশ্বৰবাসীও ইয়াৰ সাক্ষী হ'ব পাৰে সেই সম্পৰ্কে আমি আলোচনা কৰিলোঁ আজি। আচ্ছা, এই বাজেট সম্পদ যে অকণ দুখীয়াৰ কাৰণে অকণ ভাল ভাল শব্দ লিপিবদ্ধ থকা বুলি কৈছে, কি কৰিব? যোৱা ১৫ বছৰ তেখেতৰ দেউতাকে অসমৰ মুখ্যমন্ত্ৰী আছিল। গতিকে দেউতাকৰ সূত্ৰে যোনে ৰাজনীতিত আহে তেওঁ আচল ৰাজনীতিৰ কথাবিলাক বুজি পাওঁতে বহুত সময় লাগে। এতিয়াও সেই সময়টো তেওঁৰ অহা নাই বুলি মই ভাবোঁ। যিদিনাখন তেওঁ নিজৰ বলেৰে জিকি আহি পেলাই নিজক প্ৰতিষ্ঠা কৰিব সিদিনাখন গম পাম। ইমান বছৰতে দেউতাকৰ নামত জিকিলে, গতিকে এতিয়া তেওঁৰ কথাত আমি গুৰুত্ব নিদিওঁ। এইবাৰ ইলেকশ্যনটো জিকক, এবাৰ নিজৰ নামত জিকিব লাগিব নহয়, গতিকে তেতিয়া আমি তেওঁৰ কথাত গুৰুত্ব দিম। বাজেট কি বস্তু শিকাই দিম, বাজেট কেনেকৈ কৰে শিকাই দিম, বাজেটত কেনেকৈ ৰাইজৰ উন্নতি কৰে সেইটো শিকাই দিম। এতিয়াতো তেওঁক শিকাই দিব নোৱাৰোঁ নহয়, কাৰণ দেউতাকৰ নামত অহা মানে কেনেকৈ গম পাব দুখীয়া মানুহৰ কথা। তেওঁতো সোণৰ চামুচ লৈ জন্ম হৈছে, তেওঁতো নাজানে দুখীয়া মানুহৰ কি, অৰুণোদয় কাক লাগে কেনেকৈ জানিব? তেওঁৰ ঘৰততো অৰুণোদয় নালাগে, তেওঁ অৰুণোদয়টো বুজি নাপাব। ৰেচন কাৰ্ড কাক লাগে কেনেকৈ বুজি পাব? টংকেশ্বৰ ৰাভাই বুজি পাব ৰেচন কাৰ্ড কাক লাগে, ৰেচন কাৰ্ডৰ প্ৰয়োজনীয়তা কি, আয়ুষ্মান কাৰ্ডৰ প্ৰয়োজনীয়তা কি, বেমাৰ হ'লে যে ঘৰৰ গৰুটো বিক্ৰী কৰিব লাগে, মাটি বিক্ৰী কৰিব লাগে, আমাৰ দৰে মানুহে গম পাওঁ। এইবিলাক মানুহ তেওঁতো নাজানে নহয়, তেওঁ কেনেকৈ জানিব? তেওঁৰ বাপে প্ৰধান মুখ্যমন্ত্ৰী আছিল, 15 বছৰ মুখ্যমন্ত্ৰী, তেওঁ কেনেকৈ বাজেটৰ কথা বুজিব? কোনখন বাজেটত কি লাগে তেওঁ নুবুজিব নহয়। তেওঁ বুজিবৰ কাৰণে প্ৰথম ৰাইজৰ মাজত যাব লাগিব। সাধাৰণ মানুহ, আমিতো সাধাৰণ মানুহ, আমাৰ দেউতা মাষ্টৰ আছিল, গতিকে আমি জানোৱে, আমি কষ্টৰে ডাঙৰ হৈছোঁ। টংকেশ্বৰ দাই খেতিয়কৰ ল'ৰা, কষ্টৰে ডাঙৰ হৈছে, তেওঁহে জানে খেতিয়কৰ জ্বালাটো। তেওঁতো মুখ্যমন্ত্ৰীৰ ঘৰত জন্মিছে, ক'ত গম পাব এইবিলাক? বাজেট তেওঁ বুজি নাপাব। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ প্ৰশংসা কৰা দেখা গৈছে, কি কয়? অখিল গগৈতো মনেৰে সদায় প্ৰশংসা কৰে। অসমৰ কোন মানে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা নকৰাকৈ থাকিব? প্ৰশংসাই কৰে। ৰাজনৈতিক স্বাৰ্থত কিবা কিবি কৈ থাকিব লাগে, আপোনালোকৰ সাংবাদিকে সুধি থাকে, নকলে দিগদাৰ হয় আৰু সিমানেই। প্ৰশংসাটো কৰিবই লাগিব। মুখ্যমন্ত্ৰীক প্ৰশংসা কেনেকৈ নকৰিব কওক? আজি অসমৰ এই ধৰণৰ বিকাশ স্বাধীনতাৰ ৭৫ বছৰত কোনে দেখিছিল? এই ধৰণৰ পৰিৱেশ এটা হ'ব বুলি অসমৰ কোনে ভাবিছিল? আজি মুখ্যমন্ত্ৰীয়ে কৰিছে, তাকতো প্ৰশংসা কৰিব লাগিব। অন্তৰেৰে সকলোৱে প্ৰশংসা কৰে, কিন্তু বিৰোধী দলৰ মানুহবিলাকেতো অপেনলি কৈ দিয়া অসুবিধা। আমি যেনে কৈ দিওঁ, তেওঁলোকে ক'ব নোৱাৰে, মনে মনে প্ৰশংসা কৰে। অকলে আপুনি অকল কেমেৰা নোলোৱাকৈ সুধিব, প্ৰশংসা কৰিব। কেমেৰাৰ আগতো তেওঁৰো সমৰ্থক থাকে, গতিকে ক'বলৈ দিগদাৰ। ইমানেই। কংগ্ৰেছক আপোনালোকে ধ্বংস কৰিহে এৰিব নেকি? কংগ্ৰেছক আমি ধ্বংস নকৰোঁ। আমাৰ কথাটো হ'ল যে কংগ্ৰেছৰ যিটো আইডিঅ'লজি, সেই আইডিঅ'লজিটো হ'ল কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰ। যেনেকৈ তৰুণ গগৈৰ পুতেক হিচাপে গৌৰৱ গগৈ ইয়াত অধিকাৰ পাইছে, তেনেকৈ ৰাজীৱ গান্ধীৰ পুতেক বুলি ৰাহুল গান্ধীয়ে পাইছে, ইন্দিৰা গান্ধীৰ নাতিয়েক বুলি পাইছে, মুলায়ম সিঙৰ পুতেকে পাইছে। এই যিটো পৰিয়ালতন্ত্ৰ, কংগ্ৰেছ এণ্ড কংগ্ৰেছ এলায়েন্স, এই পৰিয়ালতন্ত্ৰটো আমি অসমৰ বা ভাৰতবৰ্ষৰ ৰাইজে নিবিচাৰে। কংগ্ৰেছৰ যিটো কালচাৰ, কংগ্ৰেছৰ কালচাৰটো কি যে বাংলাদেশী মুছলমানক তেল মাৰা, সেই কালচাৰটো আমি ধ্বংস কৰিব লাগে। আমি কংগ্ৰেছ ধ্বংস কি কৰিম? কংগ্ৰেছটো এটা দল, তাকতো ধ্বংস কৰিব লগা নাই। এই যিটো কালচাৰ, এই কালচাৰটো এৰি দিলে আমাৰ ক'বলগীয়া একো নাই। মিয়া মানুহ কিয় ইমান তেল মাৰিব লাগে? আমাৰ খিলঞ্জীয়া মানুহক তেল মাৰক, খিলঞ্জীয়া মানুহৰ লগত একেলগে থাকক। তেতিয়াহ'লে আমি কংগ্ৰেছৰ যিটো কালচাৰ, সংস্কৃতি, এইটো ধ্বংস কৰিব লাগে। আৰু আমি এই সংস্কৃতিটোৰে বিৰোধী।
দল হিচাপে আমি কি বিৰোধিতা কৰিম সংস্কৃতিটো মহাত্মা গান্ধী যেতিয়া কংগ্ৰেছ কৰিছিল তেতিয়া তাৰ সংস্কৃতি বেলেগ আছিলে এতিয়া যিকেইজন মানুহে কংগ্ৰেছ কৰে সেইকেইটাতো গান্ধী নেহেৰু পৰিয়ালৰ তেল মাৰা কামেই কৰে সেই সংস্কৃতিটো বাদ দিলে কংগ্ৰেছটো ঠিক আছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বাঁচাও বেটি